কবিতাৰ শিৰোনাম এবাৰ মৃতক হৈ যোৱা। শান্তিৰ বাবে মৃত্যু নে মৃত্যুৰ বাবে শান্তি কাম্য? বাক্যই কয় মৃত্যু পৰম সত্য বা মানুহ মৰণশীল, তেন্তে শান্তি ক'ত? আকৌচোন শাস্ত্ৰই কয় মৃত্যুৰ হ'ল পাপ, তেন্তে পাপ কৰি পাপী কিয় হয়? য'ত নেকি শান্তিত কষ্ট আছে। কোনোৱে কয় কফিনৰ ভিতৰেদি কবৰস্থানত স্বৰ্গীয় দুৱাৰ খোলা থাকে। সোণৰ খটখটিৰে ৰূপৰ সিংহাসন পাবলৈ কোনোবাই আকৌ জৰ্দন নদুবা গংগাৰ পানীত বিচাৰি পায় সৰগৰ ঠিকনা। আচলতে কথাবোৰ ভবাৰ দৰে হয় জানো? পানীত ডুব মাৰি নতুবা শান্তিৰ শুভবাৰ্তা বিলাই কফিনৰ ভিতৰত শুই পৰিলে সৰগখন নামি আহে জানো? যদি শৰীৰ প্ৰাণ আৰু আত্মাৰ দুষ্টতাক হত্যা নকৰে হিংসা অহংকাৰ আৰু স্বয়ং আত্মবিলাসী চৰিত্ৰ, মৃত্যু মৃতকৰ বাবে অভিনয়ৰ অন্তিম আখৰা, যাক লৈ সপোন ৰচি আজীৱন প্ৰেমিক হৈ ৰংগমঞ্চৰ ইমূৰৰ পৰা সিমূৰলৈ অভিনয় কৰে সুখ শান্তিৰ পোচাক সলাই। কেৱল আনৰ মনোৰঞ্জনৰ ভূমিকা হয়। বন্ধু, আচলতে তোমালোকে বুজা নাই বাবেই অন্ধকাৰত হাবু ডুবু খাই মৃত্যুৰ মাজতেই শান্তি বিচাৰিছা। নহয়, প্ৰকৃততে বেলিৰ পাখিত ওলমি জগতৰ জ্যোতিৰ পিছত দৌৰিলেই সৰগৰ বাট মুকলি হয়। নৈৰ ঘাটত বিচ্ছিন্ন আবেলিটো এৰি পানীত ডুব মাৰি শামুকৰ খোলা হলে সুৰুজৰ প্ৰাণৰ প্ৰেমিক হৈ শান্তিৰ গীতত সুৰৰ মালিতা হয়। তাতেই মৃত্যু আছে। হয়, তাতেই মৃত্যু আছে আৰু সেই মৃত্যুতেই শান্তিতেই জয় আছে।